हेलो स्टूडेंट्स, वेलकम टू माय एसामिज टिउटोरियल चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 19 বিষয়ৰ এসামিজ যেটো তোমাৰ কিতাপ আছে ক্লাস 6 তাৰে পার্ট নাম্বার 11 লেসন 11 মাইনৰ টনসিলাইটিস। এই চ্যাপ্টাৰখন আজি মই তোমালোকক ভালদৰে আলোচনা কৰিম। তোমালোকে এই বাকচৰ ভিতৰত যিখিনি দিয়া আছে এইখিনি ভালদৰে পঢ়ি লবা। মই তোমালোকক এই চ্যাপ্টাৰখনৰ ভিতৰত থকা অতিৰিক্ত কোশ্চেন, এডিশনাল কোশ্চেন আৰু পাৰ্টভিত্তিক কোশ্চেনবোৰ মই তোমালোকক আলোচনা কৰি দিম। এই যিবোৰ তোমালোকৰ পাৰ্টভিত্তিক কোশ্চেন আছে ইয়াতে মই এই কোশ্চেনবোৰ তোমালোকক ভালদৰে আলোচনা কৰি দিম, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিওটোত এটি লাইক কৰি দিবা, ঠিক আছে। প্ৰথমে আমি কবিৰ পৰিচয়টো পঢ়িম। ইয়াতে কবিৰ পৰিচয় ইয়াতে দিয়া আছে। কবিৰ নাম কি তোমালোকে পঢ়ি ল'বা। ইয়াতে কিৰণময়ী তামুলী, ঠিক আছে। এইখিনি তোমালোকে পঢ়ি ল'বা যে কবিৰ পৰিচয়, কবিৰ নাম কি, কবিৰ জন্ম দিয়া আছে, মৃত্যু দিয়া আছে, এইখিনি পঢ়ি ল'বা। তাৰপিছত তোমালোকক ইয়াতে এটা কোশ্চেন হ'ব পাৰে যে কি কৈছে, অপৰাজয় 2004 সোহা আৰু কাছৰ দৌৰ 2010 তেওঁ লিখা দুখন শিশু উপন্যাস। তো কোশ্চেন তোমালোকৰ হ'ব পাৰে যে লেখক যিহেতু তোমাৰ নাম দিছে ইয়াতে কিৰণময়ী, যে কিৰণময়ী তামুলীৰ দুখন শিশু উপন্যাসৰ নাম লিখা। তোমালোকে এটা লিখিবা অপৰাজয়, আনটো লিখিবা সোহা আৰু কাছৰ দৌৰ, ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে দিছে যে ইয়াৰ লগতে টেমছৰ দুয়োপাৰ 2002 দি আছে আৰু আমেৰিকা 2006 তেওঁৰ দুখন ভ্ৰমণ কাহিনী। তোমালোকৰ কোশ্চেন হ'ব পাৰে যে কিৰণময়ী তামুলীৰ দুখন ভ্ৰমণী বা ভ্ৰমণ কাহিনীৰ নাম লিখা। তোমালোকৰ উত্তৰ হ'ব আমেৰিকা ইজি একেবাৰে, আৰু এটা হ'ব তোমালোকৰ টেমছৰ দুয়োপাৰ, ঠিক আছে। চনবিলাক তোমালোকে দি আছে। তো তোমালোকে এইবাৰ ভালদৰে পঢ়ি ল'বা আৰু মই তোমালোকক MCQ কোশ্চেন দুটা ইয়াতে আলোচনা কৰি দিম আৰু ইয়াৰ পিছত তোমালোকক যি পাৰ্টভিত্তিক কোশ্চেন আছে এইবাৰ PDF আকাৰে আলোচনা কৰি দিম। তোমালোকে প্ৰথমে পেজ নম্বৰ 110 বাহিৰ কৰি ল'বা। ইয়াতে তোমালোকে দি আছে জানি থোৱা আহা। তোমালোকে ভাইৰাছ কি হয় ইয়াৰ পৰা পঢ়ি ল'বা। ভাইৰাছ হ'ল অনুবীক্ষণ যন্ত্ৰৰে দেখা পোৱা এবিধ অতি সূক্ষ্ম জীৱ। তোমালোকে ভাইৰাছৰ ডেফিনেশ্যনটো পঢ়ি ল'বা। এণ্টিবায়টিকৰ ডেফিনেশ্যন পঢ়ি ল'বা। হৃদপিণ্ড দিয়া আছে, ইয়াৰ ডেফিনেশ্যন পঢ়ি ল'বা। কিডনি দিয়া আছে, ইয়াৰ তোমালোকে ডেফিনেশ্যনটো ইয়াৰ পৰা ভালদৰে পঢ়ি ল'বা, ঠিক আছে। তো মই প্ৰথমতে তোমালোকক MCQ কোশ্চেন দুটা আলোচনা কৰাই দিম। ইয়াতে প্ৰথমতে দি আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা, ঠিক আছে। প্ৰথমতে তোমালোকক কোশ্চেন কৈছে ইয়াতে যে সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে। তো প্ৰথমত আমালোকক দিছে ইয়াতে খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে, এইটো নহয় আমাৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। যে বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে, এইখিনি। তো আমি অপশ্যন নম্বৰ খৰ বৃত্তটো পূৰণ কৰি দিম। তোমালোকে এইটো পূৰণ কৰি দিবা, ঠিক আছে। এইটো পূৰণ কৰি ল'বা। তাৰপিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে ইয়াতে, দেখুৱাই দিছে এইটো মন্টি আৰু জন্টিৰ মনটো কিয় বেয়া লাগি আছিল। তো উত্তৰ হ'ব তোমালোকৰ ইয়াত অপশ্যন নম্বৰ ক, এইটো মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মন্টি আৰু জন্টিৰ মনটো বেয়া লাগি আছিল, এইটো। তো আমি অপশ্যন নম্বৰ কৰ যিটো বৃত্ত আছিল এইটো সম্পূৰ্ণ কৰি দিম, ঠিক আছে। তো এতিয়া আমাক 2 নম্বৰ কোশ্চেন কি কৈছে এইটো দেখিম আমি। ইয়াতে দিয়া আছে যে এইটো তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা, এইটো। কুৱেশ্যন নম্বৰ 2টো আমি আকৌ এবাৰ পঢ়িম। কৈছে যে তোমাক ইয়াতে যে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো উত্তৰটো ইয়াতে দিয়া আছে যে মই ক নম্বৰৰ যিটো তোমাৰ অপশ্যন আছিল মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে, এই উত্তৰটো শুদ্ধ বুলি বাছি লোৱা। কাৰণ পাঠত স্পষ্টকৈ কোৱা হৈছে যে মাইনু অসুস্থ হৈছিল, তেওঁৰ জ্বৰ আছিল আৰু ডিঙিতো বিষ আছিল। এই কথা শুনি মন্টি আৰু জন্টিৰ মনটো বৰ বেয়া লাগিছিল। সিহঁতে মাইনুৰ সৈতে খেলিবলৈ পোৱা নাছিল আৰু তাইৰ কষ্টত দুখী হৈছিল, ঠিক আছে। তাৰপিছত তেওঁলোকক 3 নম্বৰ কোশ্চেন দিছে ইয়াতে তলত দিয়া শব্দবোৰ অৰ্থ সৈতে মিলোৱা। তো তোমালোকক ইয়াতে প্ৰথমত দিয়া আছে সাৰ্থক, খুকখুকাই দিয়া আছে, গ্ৰন্থি দিয়া আছে, আক্ৰান্ত দিয়া আছে, চামনি দিয়া আছে, পটককৈ দিয়া আছে আৰু বাত বিষ দিয়া আছে। তো ইয়াৰ উত্তৰ তোমালোকৰ ইয়াতে দিয়া আছে যে সাৰ্থক হ'ব তোমালোকৰ উদ্দেশ্য সিদ্ধি হোৱা বা সফল। তাৰপিছত তোমালোকক খুকখুকাই দিয়া আছে বস্তুৰ ওপৰত পৰা তৰপ। তাৰপিছত তোমালোকক গ্ৰন্থি দিয়া আছে জীৱাৰ কোষৰ পৰা হৰমন ওলোৱা অংশ। তাৰপিছত তোমালোকক আক্ৰমণ দিয়া আছে, আক্ৰমণ হ'ব তোমাৰ পীড়িত। তাৰপিছত তোমালোকক চামনি দিয়া আছে, ইয়াত হ'ব বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। তাৰপিছত পটককৈ দিয়া আছে অতি কম সময়ৰ ভিতৰত বা লৰালৰিকৈ। তাৰপিছত বাত বিষ দিয়া আছে, ইয়াত এইটো হ'ব তোমালোকৰ
শৰীৰৰ জোৰা উখঙা এবিধ ৰোগ। তাৰপিছত তোমালোকক 4 নম্বৰত বহুত কেইটামান কুৱেশ্যন দিছে। প্ৰথমত তোমালোকক দিছে ইয়াতে তলত দিয়া প্ৰশ্নৰ উত্তৰ কোৱা আৰু লিখা। তো উত্তৰ দি আছে, কুৱেশ্যন দি আছে তোমালোকক মাইনু স্কুললৈ কিয় যোৱা নাছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কমন কুৱেশ্যন আহিব এইটো। উত্তৰ দি আছে যে মাইনু স্কুললৈ জ্বৰ আৰু ডিঙিৰ বিষৰ কাৰণে যোৱা নাছিল। আৰু তোমালোকক 6 নম্বৰ কুৱেশ্যন দিছে ইয়াতে মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল। তো উত্তৰ দি আছে ঠাণ্ডা বস্তু খালে মাইনুৰ টনচিলৰ বিষ আৰু জ্বৰ বাঢ়ি যাব পাৰে বুলি ভাবি ডাক্তৰে পেহীয়ে মাইনুক ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দি আছে মাইনুক কোনে জোকাইছিল। ইয়াৰ উত্তৰ তোমালোকক দি আছে যে মাইনুক মণ্টি আৰু জন্টিয়ে জোকাইছিল। তাৰপিছত তোমালোকক 10 নম্বৰ কুৱেশ্যন দি আছে যে টনচিল কি। ইয়াত তোমালোকৰ স্পেলিংটো অলপ ভুল আছে, তোমালোকে কিতাপৰ পৰা চাই ল'বা। কিতাপত তোমালোকে পেজ নম্বৰ 111 111 তোমালোকে তাত ভালদৰে চাই ল'বা। উত্তৰ দিয়া হৈছে যে টনচিল হ'ল এবিধ গ্ৰন্থি, আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা ইহঁত নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইহঁত উখঙি উঠে, ৰঙা পৰে আৰু বিষায়। টনচিলৰ অসুখ হ'লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়, ইয়াকে টনচিলাইটিছ বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে ইয়াতে যে টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কৰ কাৰণে তোমালোকৰ এই কুৱেশ্যনটো কিন্তু আহিব। তো উত্তৰ তোমালোকক দিয়া আছে ইয়াতে যে মুখৰ জিভাখন বা মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা, হাত পৰিষ্কাৰ নথকা আৰু বতাহত বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা হোৱাই এই অসুখ হোৱাৰ মুখ্য কাৰণ। গতিকে পুৱা গধূলি সদায় হাত মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে। ঠিক আছে। তাৰপিছত তোমালোকক 6 নম্বৰ কুৱেশ্যন দি আছে যে টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে। মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন এইটো। উত্তৰ দি আছে যে টনচিলাইটিছৰ বীজাণু কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলে বীজাণুৱে বাহ ল'ব পাৰে। ঠিক আছে। তাৰপিছত তোমালোকক 5 নম্বৰ কুৱেশ্যন দিছে ইয়াতে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। এইখিনিতে এটা কথা কৈছে, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক কৰি দিব। ঠিক আছে। তোমাক ইয়াত ক নম্বৰ কুৱেশ্যন দিছে, তোমালোকক ইয়াতে ক নম্বৰ কুৱেশ্যন দিছে যে টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে। উত্তৰ দিয়া আছে যে টনচিলাইটিছ হ'লে আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে, যেনে জ্বৰ আৰু ডিঙি বিষ। তাৰপিছত তোমালোকক 6 নম্বৰ কুৱেশ্যন দি আছে 5 নম্বৰৰ টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে। উত্তৰ দি আছে যে টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা ল'ব লাগে, যেনে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু ঠাণ্ডা বস্তু খোৱা নিষেধ কৰিব লাগে। ঠিক আছে। তাৰপিছত তেওঁলোকক 6 নম্বৰ কুৱেশ্যন কৈছে যে কোনে কাক আৰু কিয় কৈছিল লিখা। তো উত্তৰ দি প্ৰথম কুৱেশ্যন দি আছে তোমালোকে মাইনুক কিয় জোকাইছা। তো উত্তৰ দি আছে যে ডাক্তৰ পেহীয়া। উত্তৰ দি আছে যে ডাক্তৰ পেহীয়া মণ্টি আৰু জন্টিক কৈছিল কাৰণ মাইনুক জোকোৱা বেয়া বুলি কৈছিল। তাৰপিছত তোমালোক 6 নম্বৰ কুৱেশ্যন দি আছে ইয়াতে মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা। উত্তৰ ইয়াতে দিয়া আছে যে জন্টিয়ে ডাক্তৰ পেহীক কৈছিল কাৰণ মাইনুৱে ডাক্তৰ পেহীৰ দ্বাৰা দিয়া টনচিল কাটি পেলোৱাৰ ব্যাখ্যা মনোযোগ সহকাৰে শুনি থকা নাছিল। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে ইয়াতে যে টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। উত্তৰ দি আছে ডাক্তৰ পেহীয়ে মণ্টিক কৈছিল কাৰণ তেওঁ টনচিলাইটিছৰ লক্ষণ আৰু সাৱধানতা বুজাই মুখ পৰিষ্কাৰ ৰখা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উপদেশ দিছিল। ঠিক আছে। তাৰপিছত তোমালোকক 7 নম্বৰ কুৱেশ্যন দিছে যে ভাষা অধ্যয়ন। তোমালোকক কুৱেশ্যনটো কৈছে যে পাঠৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা আৰু যুক্তাক্ষৰবোৰত কি কি বৰ্ণ যোগ হৈছে ভাঙি দেখুওৱা। কিতাপত তোমালোকক 2টা এক্সাম্পল দিয়াই আছে, স্কুল দি আছে আৰু আক্ৰান্ত দি আছে। তাৰ পৰা তোমালোকে যুক্তাক্ষৰ কেইটা চোৱা আৰু ইয়াতে দিছে তোমালোকক ৰাইট ছাইডত যে কি কি বৰ্ণ যোগ হৈ আছে তোমালোকে এইটো চাই লোৱা, কিতাপত চাই লোৱা। কিতাপত তোমালোক পেজ নম্বৰ 112 দি আছে, স্কুল দি আছে, যুক্তাক্ষৰ যিবোৰ শব্দ আছে এইবোৰ দি আছে আৰু কি কি বৰ্ণ যোগ হৈছে ইয়াতে দি আছে। আক্ৰান্ত দি আছে, তাৰপাছত আমি ইয়াতে দিছোঁ বিদ্যালয়, তাৰপিছত অসম্ভৱ দিছোঁ। যুক্তাক্ষৰবোৰ চাই লোৱা আৰু কি কি বৰ্ণ যোগ হৈছে এইবোৰ চাই লোৱা। তাৰপিছত বৎসৰ দিছোঁ, মই অধ্যয়ন দিছোঁ, ভালদৰে চাই লোৱা। তাৰপিছত চিকিৎসা দিছোঁ, সৃষ্টি দিছোঁ। তোমালোকে এইবাৰ স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'লে হৈ গ'ল। ঠিক আছে। তাৰপিছত তেওঁলোকক 8 নম্বৰ কুৱেশ্যন দিছে ইয়াতে তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন বহুৱা আৰু পৰা। তো তোমালোকৰ উত্তৰ ইয়াতে দি আছে। কুৱেশ্যনটো তোমালোকে পঢ়ি লোৱা, ইয়াতে দি আছে, উত্তৰো দি আছে তোমালোকৰ।
তোমালোকক মই স্ক্ৰীনত শ্ব' কৰাই আছোঁ, তোমালোকে তাৰ পৰা জ্যোতি চিহ্নবোৰ চাই লোৱা আৰু পঢ়ি লোৱা। মই স্ক্ৰীনত তোমালোকক শ্ব' কৰাই দিছোঁ, ঠিক আছে। এইবোৰ পঢ়ি অযথা টাইম পাছ কৰি লাভ নাই, ভিডিঅ'টো বহুত লং হৈ যায়। তোমালোকে ভালদৰে এইবোৰ চাবা, এইবোৰ তোমালোকৰ এক্সামত নাহে, তোমালোকে এনে চাই লোৱা বা আহিলেও তোমালোকে এইবোৰ তোমালোকৰ এক্সামত নাহে বা আহিলেও তোমালোকে ইয়াৰ পৰা উত্তৰ কৰিবা, ঠিক আছে। হৈ গ'ল। তোমালোকক খ নম্বৰটো দেখুৱাই দিছোঁ, কৈছে যে মুখ গোন্ধাই বুলি কোৱাৰ লগে লগে মন্ত্ৰীয়ে মাইনুক চিঞৰি ক'লে, মাইনু মই ক নহয়, সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ এতিয়া মজা পাইছা ডাক্তৰ পেহী, তাৰ পাছত কোৱা। তো উত্তৰ তোমালোকৰ ইয়াতে দি আছে, ক'ত ক'ত তোমালোকৰ জ্যোতি চিহ্ন ব্যৱহাৰ হৈছে, তোমালোকক মই স্ক্ৰীনত শ্ব' কৰাই আছোঁ, তোমালোকে তাৰ পৰা চাই ল'বা, ঠিক আছে। ইয়াৰ পিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে, তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। বীজাণু দি আছে, বীজাণু সংক্ৰমণৰ ফলত মানুহে নানা ধৰণৰ অসুখত আক্ৰান্ত হয়। সাৰ্থক দি আছে, স্বাস্থ্য সজাগতাৰ বাৰ্তা প্ৰচাৰত স্কুলখনৰ উত্তম সাৰ্থক হৈছে, ঠিক আছে। তাৰপিছত তোমালোকক পৰিষ্কাৰ দি আছে, সুস্থ থাকিলে সদায় হাত মুখ পৰিষ্কাৰ কৰি ৰখা উচিত। আক্ৰান্ত দি আছে, মন্ত্ৰীয়ে ভাইৰাছত আক্ৰান্ত হৈ বিচনাত পৰি আছে। অসুখ দি আছে, স্বাস্থ্যসন্মত জীৱন যাপন কৰিলে বহু ধৰণৰ অসুখৰ পৰা ৰক্ষা পোৱা যায়। ঠাণ্ডা দি আছে, টনচিলাইটিছ হ'লে ঠাণ্ডা পানী খাব নালাগে। তাৰপিছত তোমালোকক 10 নম্বৰ কুৱেশ্যন দি আছে, কৈছে যে তলত দিয়া শব্দ শৃংখলাটো সম্পূৰ্ণ কৰা, প্ৰয়োজন সাপেক্ষে পাঠৰ সহায় ল'বা। তো তোমালোকৰ উত্তৰ ইয়াতে দি আছে। তোমালোকক থিয়কৈ দিছে যিবোৰ এইবোৰ পঢ়ি ল'বা, তাৰপিছত পথালিকৈ দিছে এইবোৰ পঢ়ি ল'বা, তাৰপিছত তোমালোকক এইফালে উত্তৰ দি আছে, মই উত্তৰটো তোমালোকক শ্ব' কৰাই আছোঁ, তোমালোকে ভালদৰে ইয়াৰ পৰা চাই লোৱা, ঠিক আছে। মই তোমালোকক ভালদৰে শ্ব' কৰাই আছোঁ, তোমালোকে এইটো ভালদৰে চাই ল'বা, ঠিক আছে। এইবোৰ তোমালোকৰ এক্সামত নাহে, তোমালোকক মই স্ক্ৰীনত শ্ব' কৰাই আছোঁ, আকৌ এবাৰ দেখুৱাই দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা ইয়াৰ পৰা। তাৰপিছত তোমালোকক 11 নম্বৰ কুৱেশ্যন দিছে, তলত দিয়া ধাতুৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। তাৰপিছত 11 নম্বৰৰ আগত তোমালোকক এটা জানো অহা দিছে, এইবোৰ তোমালোকে কিতাপত পঢ়ি ল'বা, পেজ নম্বৰ 113 দি আছে, এইবোৰ পঢ়ি ল'বা। তো মই তোমালোকক 11 নম্বৰ যিবোৰ বিভক্তি দি আছে এইবোৰ তোমালোকক দেখুৱাই দিছোঁ। দিউ যোগ অ' দি আছে, তো দিউ তোমালোকে এইবোৰ ভালদৰে চাই লোৱা। হাঁহ যোগ এ দি আছে, চোৱা হাঁহে হ'ব। উঠ যোগ আ হ'ব, উঠা হ'ব। তোমালোকে এইবোৰ ভালদৰে চাই লোৱা, এইবোৰ এক্সামত জেনেৰেলি নাহে, তথাপিও আহিব পাৰে, ঠিক নাই, আহিব পাৰে, তোমালোকে ভালদৰে চাই লোৱা। মই আকৌ এবাৰ দেখুৱাই দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। 2 নম্বৰটো গ'ল, 3 নম্বৰটো দেখা, এতিয়া 4 নম্বৰটো দেখা, 5 নম্বৰটো দেখা, 6 নম্বৰটো দেখা। পৰযোগ অ' পঢ়, ঠিক আছে। তাৰপিছত তোমালোকক 12 নম্বৰ কুৱেশ্যন দিছে, তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়াপদবোৰত কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা। ক নম্বৰ কুৱেশ্যন দি আছে তোমালোকক যে ৰোগত আক্ৰান্ত হ'লে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে। তো উত্তৰ দি আছে, পৰেটো হ'ব কি পৰযোগ এ, ঠিক আছে। তাৰপিছত তোমালোকক খ নম্বৰ দিছে যে তুমি কিতাপখন পঢ়া, পৰযোগ অ। তাৰপিছত তোমালোকক গ নম্বৰ দিছে, হাইলাইট কৰি দিছে লাগে, এইটো তোমাৰ হাইলাইট, আৰু খ নম্বৰত হাইলাইট আছিল তোমাৰ পঢ়ে বা পঢ়া, তোমালোকৰ উত্তৰ দি আছে। তো গ নম্বৰত যিহেতু হাইলাইট তোমালোকৰ লাগাই আছে, তো তোমালোকৰ উত্তৰ হ'ব লাগ যোগ এ। তাৰপিছত তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ আছে, এইবোৰ তোমালোকক নালাগে, জেনেৰেলি এইবোৰ তোমালোকক নালাগে, ঠিক আছে। তো ভিডিঅ' আমাৰ আজি এইখিনি, যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটি লাইক কৰি দিবা।